পথাৰ তথা নেঘেৰিটিং ৰাইজৰ সহযোগত আলকাবা ফাউণ্ডেশ্যনৰ উদ্যোগত যিয়ে আজি অনুষ্ঠান আমি আৰম্ভ কৰিছোঁ। এই অনুষ্ঠান 4 দিনৰ পৰা হৈ আছিলে, আজি ৰাজহুৱাভাৱে ডাঙৰকৈ কৰা হৈছে। এই অনুষ্ঠানৰ উদ্দেশ্যই হৈ গ'ল শান্তিৰ কাৰণে আৰু সম্প্ৰীতিৰ কাৰণে, যাতে জুবিন দাৰ আত্মাই শান্তি পাওক আৰু জুবিন দাৰ দুখীয়ে শাস্তি পাওক, তাৰ কাৰণে আমি সকলোৱে প্ৰাৰ্থনা কৰিছোঁ। আৰু এই সময়টো আচলতে কথা কোৱা সময় নহয়, তথাপিও আমি দুই এষাৰ কথা সমাজৰ সচেতন ব্যক্তি হিচাপে ক'ব বিচাৰিছোঁ যে আমি জুবিন দাৰ কাৰণে যি চিন্তা কৰিছোঁ, এই চিন্তা আমি কৰিব লাগে। তাৰ কাৰণে যাতে কোনো মানুহৰ শাস্তি নহয়, এই কথাষাৰো চিন্তা কৰিব লাগে। আৰু আমি এই ৰাইজৰ হয়, সকলো ৰাইজৰ দাবী আছে, জুবিন দাৰ চৰকাৰে উচিত শাস্তি দিয়ক দোষীসকলক। আৰু জুবিন দাৰ যি সমাধিস্থল 2 জেগাত হ'ব বুলি শুনিছোঁ আমি, 2 জেগাতে যাতে নিৰপেক্ষভাৱে হওক। জুবিন দাৰ জন্মস্থলী যোৰহাট জিলা, যাতে যোৰহাট জিলাটো হওক। আৰু বৰ্তমান গুৱাহাটীত হ'ব, যেতিয়া গুৱাহাটীটো আকৌ ধুনীয়াকৈ হওক, যাতে সদায় জীয়াই থাকে, অহা প্ৰজন্মই যাতে জুবিন দাক চিনি পায়, সেইটো কাম কৰিব লাগে। আৰু জুবিন দাৰ কাৰণে আমি যদি জুবিন দাক আত্মা ভাল পাবলগীয়া হয়, তেতিয়াহ'লে জুবিন দাৰ আমি বেয়া কামটো এৰি পেলাই ভাল কাম কৰিলেহে জুবিন দাৰ আত্মাই শান্তি পাব। আনক কষ্ট নিদিয়াকৈ আমি কাম কৰিব পাৰিলেহে জুবিন দাই আত্মা শান্তি পাব। সেইটো এটা দৃঢ় বিশ্বাস প্ৰত্যেকটো ধৰ্মতে আছে। তেনেকুৱা কাম আমি কৰিব নালাগে। আৰু যি হাইৱে কাষত যিখিনি ট্ৰাক তথা বিভিন্ন ধৰণৰ গাড়ী ৰৈ আছে বন্ধৰ কাৰণে, সেই গাড়ীসকলক পাৰিলে সহায় কৰিব লাগে। আমিও সহায় কৰিম বুলি কৈছোঁ, বিগত দিনত আমি কৰি আহিছোঁ। সকলোৱে যাতে অন্ততঃ পানীৰ ব্যৱস্থাটো যদি কৰি দিব পাৰে, তেওঁলোকক কিছু সকাহ হ'ব। পইচা দিলেও এতিয়া বস্তু নোপোৱা হৈছে। মই নিজে কালি পৰহি যাওঁতে ভুগি আহিছোঁ, ক'ৰবাত চাহ একাপ খাবলৈও সময় দিয়া নাই। সেইটো কাৰণে যাতে যাকে যিমান পাৰে সহায় কৰক। আৰু সহায় কৰিলে ভগৱান তথা আল্লাহেও মানুহক সহায় কৰিলে ভাল পাব আৰু জুবিন দাৰ আত্মা শান্তি পাব বুলি আমি কামনা কৰিছোঁ। মই কেইবাবাৰো লগ পাইছোঁ। ইতিমধ্যে 2-3 মাহ আগত পৰিয়ালৰ সৈতে একেবাৰে ওচৰৰ পৰা লগ পাইছিলোঁ। তেখেতৰ আচৰণ কিছু আগৰকৈ বেলেগ হৈ গৈছিলে। মই ঘৰত পাতিছিলোঁ যে মাজত যি আচৰণ আছিলে, এই আচৰণতকৈ আচলতে মানুহ যেতিয়া দুনিয়াৰ পৰা যাব, কিছুমান মানে প্ৰকৃতিৰ নিয়ম আছে, কিছুমান বস্তু আগতে আগজাননী দি থৈ যায়। তেওঁ তেনেকৈ আমাক আগজাননী কিছুমান দি থৈ গ'ল। সিদিনা ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটি প্ৰগ্ৰেমত মোৰ ল'ৰা গুৱাহাটী এয়াৰপৰ্টত গৈছিলে। মোৰ ল'ৰাক চিধা কৈছে, বাবা তুমি ভালে আছানে? ডাইৰেক্ট চিনি পাইছে। ল'ৰাই আচৰিত হৈ গৈছে, ইমান মানুহৰ মাজত আপুনি চিনাকি কৰি দিছিলে, কিন্তু তেখেতে মোক ডাইৰেক্ট চিনি পাইছে। তো এইবোৰে আচলতে মহান মানুহৰ কিছুমান গুণ এইবিলাকে থাকে, যিবিলাক গুণ আমি ঢুকি নাপাওঁ, আচলতে আমি ধৰিব নোৱাৰোঁ আচলতে। সেইকাৰণে মহান হ'ব হ'লে বহুত ডাঙৰ কাম কৰিব নালাগে, সৰু কামৰ পৰাই আপুনি মহান হ'ব পাৰিব। চিন্তাধাৰা আপোনাৰ ভাল হ'ব লাগিব। চিন্তাধাৰা আপুনি আনক কেনেকৈ ভাল কৰোঁ, আনক কেনেকৈ সহায় কৰোঁ, এই চিন্তাধাৰা থাকিব লাগিব। চাওক, আচলতে আমাৰ আলকাবা ফাউণ্ডেশ্যনৰ সন্মানীয় সভাপতি তেখেতে যোৱাকালি গুৱাহাটীৰ পৰা আহি থাকোঁতে মোক এটা ফোন কৰিলে যে আমি যদিও সৰু সুৰাকৈ এই অনুষ্ঠানটো আমাৰ তিনিআলি চাৰিআলিবিলাকত কৰি আহিছোঁ, সেই সমজুৱাভাৱে আমি এই অনুষ্ঠানটো কৰিব লাগে। আৰু তেখেতে আহি আজি দিনটোৰ ভিতৰতে এইখিনি আয়োজন হ'ল। আমি ৰাইজক এটা এনাউন্সমেণ্ট দিলোঁ যে আমি এটা অনুষ্ঠান কৰিম, আৰু ৰাইজে আপোনালোকে দেখিছে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আমি কাকো ব্যক্তি বিশেষকৈ মাতা নাই, আমি সমজুৱাভাৱে মাতিছোঁ। সকলো ওলাই আহিছে অনুষ্ঠানটোত। এইটো আচলতে জুবিন দাৰ প্ৰেম। জুবিন দাক সকলোৱে ভাল পায়। অসমৰ কথা আচলতে ভাবিবলৈ হ'লে আমি জুবিন দাৰ কথা ভাবিব লাগিব। আৰু সেইকাৰণে মানুহে সৰুৰ পৰা লৈ বৃদ্ধ, মহিলা, সৰু সৰু ল'ৰা ছোৱালী সকলো আজি ওলাই আহিছে, অনুষ্ঠানভাগিত অংশ লৈছে। আৰু সকলোৱে জুবিন দাৰ আত্মাৰ সদ্গতিৰ কাৰণে দোৱা কৰিছে, প্ৰাৰ্থনা কৰিছে, বন্তি প্ৰজ্বলন কৰিছে, এইখিনি কৰিছে। আৰু সকলোৱে এটাই দাবী যে জুবিন দা অমৰ হওক। সকলোৰে এটাই মাত, জুবিন দা অমৰ হওক। আৰু আমিও অন্তঃকৰণৰ পৰা দোৱা কৰিছোঁ যাতে জুবিন দাৰ আত্মাই চিৰশান্তি লাভ কৰে। আৰু জুবিন দা আমি যিখিনি শুনিব পাইছোঁ যে তেখেতে ছিংগাপুৰত কিবা প্ৰগ্ৰেম কৰিব গৈ
তেখেতে অকাল মৃত্যু সাৱটি লগা হ'ল তেখেতসকলৰ জুবিনদাৰ যি অকাল মৃত্যুৰ বাবে যিসকল দোষী তেখেতসকলে উচিত শাস্তি পাওক আমি তাৰ কামনা কৰিছোঁ ইয়াত উপস্থিত সকলোৱে সেই কামনা কৰিছে আৰু জুবিনদাৰ যি দোষী তেওঁলোকে শাস্তি পাব লাগে এইটো আমাৰ দাবী লগতে 19 ছেপ্টেম্বৰ 2025 তাৰিখে জুবিনদাই অকাল মৃত্যু সাৱটি ল'লে গতিকে আমাৰ দাবী যে 19 ছেপ্টেম্বৰটো জুবিন দিৱস হিচাপে অসম চৰকাৰে ঘোষণা কৰিব লাগে আৰু প্ৰতি বছৰে যাতে 19 ছেপ্টেম্বৰটো আমি জুবিন দিৱস হিচাপে এনেকৈ পালন কৰিব পাৰোঁ সেই আশা কৰিছোঁ সেয়া দাবী আমি চৰকাৰৰ ওচৰত কৰিছোঁ আৰু আমি সকলোৱে অন্তঃকৰণে কামনা কৰিছোঁ যে জুবিনদাৰ এই 19 ছেপ্টেম্বৰটো যাতে সদায় আমাৰ মাজত জীয়াই থাকে চিৰকালৰ কাৰণে ৰখাৰ ব্যৱস্থা কৰিব লাগিব আৰু তাতে প্ৰজন্মৰ পাছত প্ৰজন্মই যাতে জুবিন গাৰ্গক দেখিব পাৰে আৰু এই জুবিন গাৰ্গ নামৰ সত্তাটো এইখন অসমতেই যেন জন্ম হৈছিল এইখন অসমতেই যে আছিল এনে বিস্ময়কৰ প্ৰতিভাই জন্ম লৈছিল প্ৰজন্মৰ পাছতো যাতে জীয়াই থাকে জুবিন গাৰ্গ তেনেকৈ ৰখাৰ ব্যৱস্থা কৰিব লাগে আৰু দ্বিতীয় কথা জুবিন গাৰ্গৰ নামত যি সোণাপুৰত 10 বিঘা মাটিৰ আবণ্টন দিছে সেই 10 বিঘা নহয় জুবিন গাৰ্গৰ নামত কমেও 50 বিঘা মাটিৰ এটা আবণ্টন দিয়ক এই 50 বিঘা মাটিত এখন মিউজিক এখন সংগীত বিশ্ববিদ্যালয় খোলক জুবিন গাৰ্গ বিশ্ববিদ্যালয় খোলক এখন সংগীত বিশ্ববিদ্যালয় তাতে জুবিন গাৰ্গৰ গোটেই যিখিনি স্মৃতি জুবিন গাৰ্গৰ যিখিনি তেওঁ গোটেই জীৱনটোৰ অভিজ্ঞতা জুবিন গাৰ্গৰ যিখিনি তেওঁ বিস্ময়কৰ প্ৰতিভাৰে আমাৰ অসমীয়া জাতিটোক নিজৰ অৱদান সেইখিনি সংৰক্ষণৰ ব্যৱস্থা কৰক আৰু ভূপেন হাজৰিকাৰ যিদৰে এটা আৰু ব্যৱসায়ৰ কেন্দ্ৰবিন্দু নহয় সোণাপুৰখন ভূপেন হাজৰিকাৰ যিদৰে গুৱাহাটীৰ জালুকবাৰীত এটা সুন্দৰ সামাজিক স্থল আছে যেনেকৈ জ্যোতি বিষ্ণুৱে তেজপুৰত ধুনীয়াকৈ শান্তিৰে শুই আছে তেনেকৈ জুবিন গাৰ্গক সেই একেই গৌৰৱেৰে থিয় কৰাৰ ব্যৱস্থা অসম চৰকাৰে কৰক আৰু সেই কথাখিনি আমি ইয়াৰ পৰা কৈ পেলাই এতিয়া কৈ থকা ভাল কথা এটা আছে জুবিন গাৰ্গৰ নামত যিটো মাটি দিয়া হ'ব আগৰ ষড়যন্ত্ৰ ইয়াত ষড়যন্ত্ৰ বহুত আছে 5-ষ্টাৰ হোটেল খুলিবৰ কাৰণে এটা পৰিকল্পনা হৈ আছে সেইটো যদি নহওক মই তাক সংযোজন কৰিছোঁ ভাইটিৰ লগত দাদাই কৈছে যে তাতে কেবিনেট মিনিষ্টাৰে কোনোবা 5-ষ্টাৰ ৰিজৰ্ট খোলাৰ কথা পৰিকল্পনা কৰি আছে সেইখিনি কথাও যাতে নহওক জুবিন গাৰ্গ ব্যৱসায়ৰ কাৰণ নহওক আৰু জুবিন গাৰ্গক আমি জীয়াই ৰাখিব লাগিব নে নালাগে জুবিন গাৰ্গ আমাৰ মাজত সদায় জীয়াই থাকিব লাগিব জুবিন গাৰ্গক আমিয়ে জীয়াই ৰাখিব লাগিব চৰকাৰে নহ'লেও আমি নিজেই জুবিন গাৰ্গক জীয়াই ৰাখিম জুবিন গাৰ্গ অমৰ হওক জুবিন গাৰ্গ অমৰ হওক জুবিন গাৰ্গ অমৰ হওক শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সকলৰ